এজ এ হিউমেন বিং আৰু মই এটা মানুহ, সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ। এইটো ভিডিঅ' মই আৰু মানে চুপ থাকিব নোৱাৰিলোঁ। আমি মানুহ হয়, আমি কিমান দিন নাখাই থাকিব পাৰিম? একদিন, 2 দিন। বাট এটা মানুহে আমাৰ দেশৰ কাৰণে, আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ষ্টুডেণ্টৰ কাৰণে, আমাৰ যিটো আমাৰ ভাৰতৰ, ইণ্ডিয়াৰ যিখিনি ষ্টুডেণ্ট আছে, সেইখিনিৰ কাৰণে আমাৰ এটা মানুহে 18 দিন ধৰি, 1 দিন 2 দিন নহয়, 18 দিন ধৰি নাখাই আছে। আৰু সেই মানুহজনে আপোনাৰ হাংগাৰ ষ্ট্ৰাইক কৰিছে, মানে ফাষ্টিং কৰিছে, নাখাই পিনে ষ্ট্ৰাইক কৰি আছে। আৰু সেই মানুহজনৰ নাম হ'ল সোনাম ৱাংচুক, যিজনে 18 দিন ধৰি নাখাই আছে আমাৰ কাৰণে, যিজনে ইনোভেটৰ হয়। আৰু আপোনালোকে 3 ইডিয়ট মুভি যদি চাইছে, আমিৰ খানেও 3 ইডিয়টৰ যিটো মুভিত আমিৰ খানেও ৰোল কৰিছে সিহঁতৰ। বহুত মানে ফেমাছ মানুহ হয়, লাডাখৰ হয়। লাডাখতো বহুত মানে এডুকেশ্যনটো বহুত চেঞ্জ কৰিছে মানুহজনে। আপোনালোকে চবেই গম পাই আছে, ছ'চিয়েল মিডিয়াতো গম পাই আছে, বা কোনোবা যদি গম পোৱা নাই, এইটো টাইমত আমালোকৰ কাৰণে কি প্ৰয়োজন তাৰ কওকচোন। ইণ্ডিয়াৰ যিবিলাক ষ্টুডেণ্ট আছে, তাৰ কি প্ৰয়োজন হয় কওকচোন। ইয়াৰ জীৱনৰ লগত ই খেলি আছে, নাখাই পিনে 2 দিন পিছত চাগে মৰি যাব, হয় না নাই? তো ইয়াৰ কি প্ৰয়োজন হয়? মানুহজনে কিয় হাংগাৰ ষ্ট্ৰাইক কৰিছে, কিয় ফাষ্টিং ৰাখি আছে, ই 18 দিন ধৰি কিয় ফাষ্টিং ৰাখি আছে? এটা কাৰণত, নীট, আমাৰ এডুকেশ্যন যিটো ছিষ্টেম আছে, ছিষ্টেমটো চেঞ্জ কৰাবৰ কাৰণে। নীট এক্সামটো আমাৰ যিটো 2026ৰ নীট এক্সাম হৈ গ'ল, সেইটোত লিক হৈছিল, পেপাৰ লিক হৈছিল। তো সেইটোৰ কাৰণে, সেইটো পেপাৰ লিক হোৱাৰ কাৰণে বহুত ষ্টুডেণ্টে আমাৰ ছুচাইড কৰিছে। সেইটো কিয় নকৰিব কওকচোন? ইমান ডাঙৰ এটা এক্সাম নীট, চবৰ এটা সপোন থাকে, চবৰ ষ্টুডেণ্ট যিবিলাক মেডিকেলত পঢ়ে, চবৰ এটা সপোন থাকে। তো সপোনটো যেতিয়া ভাঙি যায়, কিয় ছুচাইড নকৰিব? বহুত মানুহে, বহুত ষ্টুডেণ্টে ছুচাইড কৰিছে। তো সেইটোৰ লগত ষ্টুডেণ্টবিলাকে লাগি, আৰু সোনাম ৱাংচুক ছাৰেও মানে আপোনাৰ লাগি পিনে প্ৰটেষ্ট কৰিছে। প্ৰটেষ্টটো গভমেণ্টে একো ৰিপ্লাই দিয়া নাই, আৰু এতিয়াও মিডিয়াও মানে সিহঁতৰ ওচৰত নাযায়, একো নেদেখায়। তো সেইটোৰ কাৰণে হাংগাৰ ষ্ট্ৰাইক কৰিছে সোনাম ৱাংচুকে। তো আপোনালোকে এইটো টাইমত, সেইটোৰ এনেকুৱা টাইপৰ মানুহ যদি মৰি যায়, আমালোকৰ বহুত এটা মানে হৈ যাব, বহুত লছ হৈ যাব চবৰ কাৰণে। তো আপোনালোকে চবেই ছ'চিয়েল মিডিয়াত সোনাম ৱাংচুক ছাৰক ছাপোৰ্ট কৰক, চবেই আপোনালোকে ছাপোৰ্ট কৰিব। তো এইটোৱে মই আপোনালোকক আহ্বান কৰিলোঁ। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং।